নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে? তেল পিঠা বনাইছিলোঁ। সেয়েহে ভাবিলোঁ আপোনালোকৰ আগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। বিহুত বহুতখিনিয়ে বনাইছিলোঁ, কিন্তু শেষ হৈ থাকিলে। এতিয়া ভাবিছোঁ কেইটামান আকৌ বনাওঁ। আলহীও আহি আছে, চাহ খাবলৈও মন যায়। পিঠাকেইটা হ'লে মানে চাহকণ খায়েই ভাল লাগে। এতিয়া গুড় এখিনি ল'লোঁ, গুড়খিনি ধুনীয়াকৈ মিহি মিহিকৈ কুটি ল'লোঁ আৰু বাতি এটাৰে জুখিলোঁ, এবাতি হ'ল। এতিয়া সেই বাতিটোৰে আধা বাতি পানী দি চচ এটা তেনেকৈ গুড়খিনি গলাবলৈ লৈছোঁ। গেছটো জ্বলাই চচটো তাতে পাতি দিলোঁ। এয়া দেখিছেনে, গুড়খিনি গলিবলৈ দিছোঁ আৰু চামুচ এখনেৰে এনেকৈ লৰাই লৰাই মই এতিয়া গুড়খিনি গলাই ল'ম। আনফালে মই পিঠাগুড়ি লৈছোঁ। এইবাৰ মই ঢেঁকীত খুন্দা পিঠাগুড়ি নেপালোঁ, সেইবাবে বজাৰৰ পিঠাগুড়ি আনিলোঁ। বহুত ধুনীয়া পিঠাগুড়ি, নতুন চাউলৰ পিঠাগুড়ি। আপোনালোকে যিকোনো চাউলৰ পিঠাগুড়ি ল'ব, খালি বৰা চাউলৰ পিঠাগুড়ি নল'ব। আৰু এই চাউলৰ যিকোনো চাউলৰে ল'ব পাৰে, জহা বা অন্য চাউলৰ ল'ব পাৰে। এতিয়া মই পিঠাগুড়িখিনি সেই একেটা বাতিৰে জুখি ল'লোঁ, এবাতি হ'ল। তাৰ লগতে মই এতিয়া এবাতি ময়দাও দিম। ময়দা দিলে পিঠাখিনি খাই খুব বেছি ভাল লাগে। আপোনালোকে ময়দাৰ লগত অকণমান চুজিও ব্যৱহাৰ কৰিব পাৰে, বা নাৰিকলৰ গুড়ি থাকিলে নাৰিকলৰ গুড়িও অকণমান দিব পাৰে, তেতিয়া পিঠাকেইটা আৰু বেছি ভাল হয়। এতিয়া ময়দাখিনি জুখি ল'লোঁ, সেই একেটা বাতিৰে এবাতি ময়দা মিলাই ল'লোঁ। দেখিছেনে? তাৰ লগতে এতিয়া মই অকণমান নিমখ দিম আৰু ধুনীয়াকৈ এনেকৈ মিলাই ল'ম। গোটেইখিনি এনেকৈ একেলগতে মিলাই ল'ম। মিলাই লৈ পেলানি তাতে কেইটামান চফ দি দিছোঁ, ফ্লেভাৰৰ কাৰণে চফ কেইটামান দিছোঁ। আপোনালোকে ইলাচি পাউডাৰো দিব পাৰে, ইলাচি পাউডাৰ দিলেও বহুত ধুনীয়া গোন্ধ ওলায়। তাৰপিছত এতিয়া দিছোঁ এচামুচ বেকিং পাউডাৰ। বেকিং পাউডাৰ দিলে পিঠাকেইটা কোমল হয় আৰু খুব ধুনীয়াকৈ ফুলে। এতিয়া গুড়খিনি এনেকৈ চেকনি এখনৰ সহায়ত মই চেকি লৈছোঁ। ঠাণ্ডা কৰি ল'ব গুড়খিনি, গৰমে গৰমে নিদিব। মই গুড়খিনি গলাই ঠাণ্ডা হ'বলৈ দিছিলোঁ। এতিয়া চেকনি এখনৰ সহায়ত এনেকৈ চেকি ল'লোঁ আৰু লাহেকৈ এতিয়া অলপ অলপকৈ দি পেলাই নি পিঠাগুড়িৰ মিশ্ৰণটো এনেকৈ বনাই ল'ম। কেতিয়াবা মিশ্ৰণখিনি পানীটো অকণমান কম হ'বও পাৰে, আপোনালোকে কম হ'লে মানে একো চিন্তা কৰিব নালাগে। তাৰ লগত আপোনালোকে গাখীৰ বা পানী অকণমান দি আকৌ এইদৰে মিলাই ল'ব। মিলাই লৈ আপোনালোকে 1 ঘণ্টা বা 1.5 ঘণ্টা বা কেতিয়াবা গোটেই ৰাতিটোও আপোনালোকে এনেকৈ ঢাকি পেলাই থৈ দিব। তেতিয়া লগে লগে নবনাব, লগে লগে বনালে পিঠাকেইটা নুফুলে। পিছত মানে এনেকৈ ঢাকি ৰখাৰ পিছত যেতিয়া আকৌ গুলি ল'ব, অকণমান গুলি লৈ পেলাই নি পিঠাকেইটা বনাব, বহুত ধুনীয়াকৈ ফুলে আৰু খাবলৈ খুব বেছি ভাল হয়, কোমলো হয়। এনেকৈ খাই চাবচোন বনাই। যিসকলে বনাইছে তেখেতসকলক নাই কোৱা, যিসকলে নাই বনোৱা তেখেতসকলক কৈছোঁ এনেকৈ বনাবচোন, বহুত বেছি ভাল পাব খাই পেলাই। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকল নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু যিসকলে ফেচবুকত চাই তেওঁলোকে চেনেলটো ফ'ল' কৰি ৰাখিব, তেতিয়া প্ৰতিটো নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। এতিয়া মই গেছত কেৰাহী এখন পাতি তেল দিলোঁ। তেলতে এতিয়া মই তেলৰ একদম মাজভাগত পিঠাটো দি দিছোঁ। আৰু এতিয়া পিঠাটো লাহেকৈ কেনেকৈ ফুলি আহিব দেখিব আপোনালোকে। আপোনালোকে লৰাই নিদিব, খালি হেতাখনেৰে এনেকৈ তেলকণ অকণ দি দিব। তাৰপিছতে পিঠাখন নিজে নিজে ফুলি আৰু এনেকৈ ৰঙা হৈ আহে। তাৰপিছত লাহেকৈ উল্টাই দিব। মই এখন পিঠা বনালোঁ, আকৌ এখন পিঠা এনেকৈ দি দিছোঁ। এতিয়া আকৌ এয়া উল্টাই দিম। দেখিছেনে? ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ